मोनदों 76, General Science मोनदों 98, Social Science मोनदों 86, Elective मोनदों 96, total 539. बान्था English मोनदों 84, Mathematics मोनदों 88, General Science मोनदों 84, Social Science मोनदों 88, Elective मोनदों 94, total 531, 88.5%. बान्थाखौ Mathematics मोनदों 86, General Science मोनदों 83, Social Science मोनदों 91, Elective मोनदों 88, total 532, 88.67%. অন্য বছৰৰ দৰে নিখিলপুৰ ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা 2006 চনৰ পৰা আমি কমল কুমাৰ ব্ৰহ্ম ডেৰাচাত বান্ধা নামেৰে মেট্ৰিকত যিগৰাকী বা যি ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিছে তাৰে টপ 10 বাছনি কৰি পেলাই আমি প্ৰতি বছৰে আমি সম্বৰ্ধনা অনুষ্ঠান কাৰ্যসূচী ৰাখিছোঁ। এই বছৰ আমি গড়েশ্বৰ এই বিষ্ণুৰাভা প্ৰাংগণত প্ৰেক্ষাগৃহত আমি এই অনুষ্ঠান আজি আমি বৰ্তমান সেই পৰ্যায়ত চলি আছে আৰু এই বছৰৰ প্ৰথমগৰাকী ছাত্ৰ নয়নমণি বড়ো তামুলপুৰ ইউএন একাডেমীৰ পৰা 93% লাভ কৰি পেলাই সি প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আৰু চোৱা যায় যে বড়ো মাধ্যমৰ 16,000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল। তাৰে ভিতৰত 11,000 সামথিং ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। 72 সামথিং ইয়াত 5% ওলাইছে আৰু য'ত নেকি অসমৰ 63% 5% আজি আমি দেখিবলৈ পাওঁ। তো গুণোৎসৱ আৰু মেট্ৰিকৰ ফলাফল বা হায়াৰ ছেকেণ্ডাৰী ফলাফলে কিছু জিলাত আশানুৰূপ হৈছে, কিছু জিলাত এইটো ছেটিছফেক্টৰী হোৱা নাই। ইয়াৰ কাৰণে গুণগত শিক্ষা অভিযান নিখিলপুৰ ছাত্ৰ সন্থাই যি চলাই আছে এই অভিযানৰ যোগেদি আৰু অধিক কঠোৰ পৰিশ্ৰম অধিক সক্ৰিয় আৰু বলিষ্ঠ ভূমিকাৰে নিখিলপুৰ ছাত্ৰ সন্থাৰ প্ৰতিটো কৰ্মী প্ৰতিটো আমাৰ সদস্য জিলা আঞ্চলিক ইউনিট আৰু কেন্দ্ৰীয় কমিটি একেলগে আমি উদ্যমেৰে আমি কাম কৰিম সেই প্ৰতিজ্ঞা আমি আজি লৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক ভাল ফলাফল ভাল জ্ঞান আৰু মানৱ সম্পদ গঢ় দিয়াত প্ৰতিযোগিতামূলক পৰীক্ষা মেডিকেল ইঞ্জিনিয়াৰিং চিভিল ছাৰ্ভিচ বেংকিং ছাৰ্ভিচ ৰেলৱে ছাৰ্ভিচ আৰু সমাজ আৰু জাতিটোৰ প্ৰতি তেওঁ দায়িত্ব সহকাৰে যাতে আগবাঢ়ি যাব পাৰে সকলোকে যাতে তেওঁ শ্ৰদ্ধা জনায় এই এনেকুৱা ব্যক্তিত্বৰ ছাত্ৰ ছাত্ৰী গঢ় দিয়াৰ কাৰণে নিখিলপুৰ ছাত্ৰ সন্থা সদায় কাম কৰি যাম আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আমি তেওঁলোকক অনুপ্ৰেৰণা যোগোৱাৰ এটা প্ৰয়াস আমি প্ৰক্ৰিয়া আমি ৰাখিছোঁ। এইখিনিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।